নাৰিকল কাটি আছো এতিয়া আপোনালোকে চাব পাৰে So hello friends, happy Lakhi Puja and welcome back to my YouTube channel and Nakal Vlogs में आप लोगों का स्वागत है। So आज Lakhi Puja हमारे डेकालोरा गाँव जिमान आसे हेंते उलाइसे आरो आमी माने पूजा पातिम बुली मंदिर आसे हमार बाथौ मंदिर আপোনালোকক দেখাই দিম। তাৰপিছত ইয়াতে আমি লক্ষী পূজাটো ধুনীয়া কৰি পাতিম বুলি ভাবিছোঁ মানে সদায় বছৰ আমি পাতোঁ ইয়াতে লক্ষী পূজা। তাৰপিছত এবছৰ পাতিম সৰু হ'লে অলপ এবছৰ অলপ কমকৈ মানুহবিলাক ইনভাইট কৰা হ'ম মানে জলদি খতম কৰিব লাগিব আৰু। চ' আপোনালোকে ভিডিঅ'টো আগত চাই থাকক। চ' ফ্ৰেণ্ডছ এইটো বাথৌ মন্দিৰ আমি তাক গৈ আছোঁ। বাথৌ মন্দিৰতে আমি মানে সদায় বছৰ পাতা হয় আমি ইয়াত লক্ষী পূজা এবছৰ সৰু কৰি পাতিম আৰু। চ' ইয়াত সকলোৱে ডেকা ল'ৰাবিলাক আছে আমাৰ গাঁৱৰ। চ' এইটো বাথৌ মন্দিৰটো আমাৰ। চ' ফ্ৰেণ্ডছ মই আহি এতিয়া এনেকুৱা কৰি নাৰিকল কাটি আছোঁ আৰু না দাদাহঁতৰ লগত। এইটো চাই লওক আমাৰ দাদাহঁতে ইয়াতে বহি আছে সেইটো কাটি আছে সেইটো কাৰণে মই অলপ কাটি দিলোঁ আৰু নাৰিকল। তাৰপিছত এইফালে খিচিৰি কম যাব আমাৰ লাডামে এতিয়া কি বনাই আছে এইটো মানে আৰু সিহঁতে দুজনটো কমপ্লিট কৰি আছে মানে লাহে লাহে কৰি আৰু এফালে খিচিৰি বনাবলৈ কাৰণে ৰেডি বনাই আছে পুৰা কমপ্লিট। আৰু আমি এইফালে নাৰিকল কাটিলোঁ অলপ প্ৰসাদত। তাৰপিছত এইফালে ভাইটি একজন আছে আৰু এইফালে খিচিৰি বনোৱা মেথড। আজি খিচিৰি বনাবলৈ কাৰণে ইয়াত ঢেৰ জলকীয়া কেৰাহী ডাঙৰ ওলাই আছে 3টা দালি ইয়াত বহুত ডাঙৰ বক্স ৰেডি কৰি থৈ দিছে। ইয়াত এতিয়া মূৰ্তি আনি পূজা চূজা খতম হৈ গ'ল। এতিয়া প্ৰসাদ আৰু খিচিৰি দি আছে। এতিয়া খিচিৰি প্ৰসাদটো খাওঁ মানে অথনি বৰষুণ পৰি আছিল যে সেইটো কাৰণে মানে মই ভিডিঅ'টো নবনালোঁ মূৰ্তি ল'ব যোৱা টাইমত। ত' এতিয়া আহক চাই যাওক চাওক আপোনালোকে। এতিয়া মন্দিৰত গৈ আছোঁ এতিয়া সেৱা কৰি এতিয়া প্ৰসাদ আৰু খিচিৰি খাম। বুলি ক'ব পাৰে আৰু তাৰপিছতে ছিংগাৰ একো মাতা নাই এই মানে গাঁৱৰে হয় সিও। তো তাৰ মাতটো অলপ ধুনীয়া যে সেইটো কাৰণে অলপ গাইছে আৰু। এতিয়া খিচিৰিটো লৈ লৈছোঁ গৰম এতিয়া খাই লয় আৰু আপোনালোকক দেখাই আছোঁ আগত চাই থাকক।